মই ইয়াতে আহি খুব ভাল পাইছোঁ ছিনিয়ৰ চিটিজেনৰ লগত কথা পাতিছোঁ বিশেষকৈ যোনকেইজন এই আশ্ৰমত থাকে তেওঁলোকৰ প্ৰব্লেম বা তেওঁলোকে কেনেধৰণৰ আছে তেওঁলোকে কি ভাল পাইছে তেওঁলোকে কি বেয়া পাইছে আৰু কেনেধৰণৰ প্ৰব্লেম আহিব পাৰে সেইখিনি জানি বহুত ভাল লাগিল আৰু এটা প্ৰয়ত্ন কৰিব মন গৈছে যে কিবা এটা কৰোঁ নিজৰ ফালৰ পৰা যাতে এনেধৰণৰ মানুহৰ কাৰণে কিবা এটা ভাল হওক মই যিমান অধ্যয়ন কৰিছোঁ সেই অধ্যয়ন কৰি মই গম পাইছোঁ ধৰক আজিও আমাৰ দেশত বা আমাৰ ষ্টেটত অসমত আমাৰ ৰাজ্যত ইমান প্ৰব্লেম হোৱা নাই যিমান ইউৰোপৰ কাণ্ট্ৰিজত হৈছে ইউৰোপিয়ান কাণ্ট্ৰিজ বিশেষকৈ ধৰক ছুইজাৰলেণ্ডত বহুত ব্যৱস্থা লোৱা হৈছে তেনেকৈ ঢেৰ ঠাই আছে আৰু বিশেষকৈ তেওঁলোক ইউৰোপিয়ান কাণ্ট্ৰি হয় ইউৰোপিয়ান কাণ্ট্ৰিত বহুত নতুন নতুন ছিষ্টেমৰ ধৰক আমাৰ ইয়াতে আশ্ৰমটো এতিয়া নতুন হৈ আছে কিন্তু তেওঁলোকে শ্বেল্টাৰ হোম বুলি এটা বস্তু হেৰি কৰিছে ষ্টাৰ্ট কৰিছে শ্বেল্টাৰ হোমটো কি ধৰণৰ বস্তু ধৰক আমি যেনেকৈ হোটেলত থাকোঁ হোটেলৰ নিচিনা গোটেই সুবিধাখিনি পাব পইচা দিব লাগিব অকণমান চব বস্তু থাকিব আৰু ধৰক আপুনি যেনেকৈ ক'লে যে বিশেষ ধৰ্মৰ মানুহখিনি একেলগে থাকিব বিচাৰে বা কি কয় নাহে ইয়াতে এই ধৰ্মৰ মানুহ ইয়াতে এই ধৰ্মৰ মানুহ তেওঁলোকে কি কৰিছে তেনেকৈ কমিউনিটি নিজৰ হিচাপত গাঁঠিবৰ কাৰণে ফ্ৰী কৰি দিছে তেওঁলোকে কি কৰে তেনেকুৱা এটা শ্বেল্টাৰ হোম বনাইছে চব ব্যৱস্থা আছে সামান্য এটা হেৰি দিব লাগে ফিজ দিব লাগে সামান্য ফিজ দি তেওঁলোকে কি কৰিব পাৰে তাতে থাকিব পাৰে আৰু একদম পৰিয়ালৰ নিচিনা হোটেলৰ ফেচিলিটি কিন্তু পৰিয়ালৰ নিচিনা এটা মানে কি কয় মৰম সেই হোমবিলাকত থাকে তেনেধৰণে আৰু এটা আছে টাইম বেংকৰ কনচেপ্ট টাইম বেংক কনচেপ্টটো কি হ'ল আজি মই য়াং হৈ আছোঁ একদম ধুনীয়াকৈ কাম চাম কৰিব পাৰোঁ মই এটা একাউণ্ট খুলিম মোৰ টাইম বেংকত কি কৰিম মই বেলেগ বয়সস্থ মানুহ লাগিলে আশ্ৰমত থাকে লাগিলে নিজৰ ঘৰত থকা মানুহ বা ক'ৰবাত থাকে তেনেকুৱা মানুহক গৈ মই আজি নিজৰ টাইমটো তেওঁলোকৰ ওপৰত ইনভেষ্ট কৰিম মই তেওঁলোকৰ কেয়াৰ কৰিম ধুনীয়াকৈ তেওঁলোকক যি লাগে লাগিলে তেওঁলোকক মেডিচিন লাগে মেডিচিন লৈ দিম তেওঁলোকক হস্পিটেল লৈ যাব লাগে হস্পিটেল লৈ যাম তেওঁলোকৰ লগত অকল কথা পাতিব লাগে সেইটো কৰিম সেই আজি ধৰক মই দিনৰ 1 ঘণ্টা বা 2 ঘণ্টা দিলোঁ মোৰ বেংক একাউণ্টত সেই 2 ঘণ্টা জমা হৈ গ'ল মোৰ যেতিয়া বয়স হ'ব তেতিয়া সেই 2 ঘণ্টা সময় কোনোবা বেলেগ এটা সুস্থ বা হেৰি কি কয় য়াং ল'ৰা বা ছোৱালীয়ে মোক সেই 2 ঘণ্টাটো দিব এই কনচেপ্টটো মই বহুত ভাল পালোঁ আজি মই নিজে কৰিছোঁ এইটো কোন দেশত এইটো আপোনাৰ ছুইজাৰলেণ্ডৰ হয় আৰু এই কনচেপ্টটো মই কিয় ভাল পালোঁ যেতিয়া আমি এইটো প্ৰেক্টিচ কৰোঁ নহয় মই কাৰোবাৰ ঘৰত গৈ যেতিয়া মই ছাৰ্ভ কৰিম মই কেয়াৰ কৰিম মই গম পাম যে কি প্ৰব্লেম চলি আছে আৰু এইটো মোৰ হিউমেন নেচাৰ হয় মানুহে নিজক সেই জেগাটোত ৰাখি ভাবিব চিন্তা কৰিব এটা চিন্তা ধাৰণা কি কয় ডেভেলপ হ'ব যে এইটো কিয় হৈছে বা কি কাৰণ হয় আৰু সেইকাৰণে কি হ'ব এৱেৰনেছ আহিব তাৰ লগতে মই যে কৰিলোঁ আমাৰ যিহেতু হিন্দু হেৰিত আমি কি কওঁ কৰ্ম কৰিছোঁ কৰ্মৰ ফলটো মই নিজৰ যেতিয়া মোৰ বয়স হ'ব তেতিয়া মই পাম সেই কনচেপ্টটো মই বহুত ভাল পালোঁ তাৰ লগতে মই যিমান পঢ়িলোঁ যি কৰিলোঁ এতিয়ালৈকে আৰু পঢ়িব আছে বহুত কম পঢ়িছোঁ এতিয়াও বহুত পঢ়িব আছে বহুত চাব আছে পঢ়াতকৈও বেছি এতিয়া মই ভাবিম যে মই এনেকুৱা ঠাইত গৈ আৰু শিকিব লাগে জানিব লাগে বস্তুখিনি মই যিমান ভাবিছোঁ আমাৰ যোনটো আগৰ এটা হেৰি আছিলে নহয় ইণ্ডিয়ান কালচাৰ ইণ্ডিয়ান চিষ্টেম বা অসমৰ যোনটো কালচাৰ আছিলে সেই গাঁৱৰ পৰিৱেশটো যদি আমি টাউনলৈ আনিব পাৰোঁ চব থাকক টাউনৰ গোটেই চহৰীকৰণ যেনেকৈ হৈ আছে চব থাকক কিন্তু গাঁৱৰ যোনটো আত্মীয়তা আৰু যিমান সেই নিজৰ ভাৱ এটা যে আছে মৰমখিনি আৰু নিজৰ মা দেউতাক কেনেকৈ ৰেচপেক্ট কৰিব লাগে কেনেকৈ থাকিব লাগে কি মানে সেই প্ৰেমটো কেনেকৈ আনিব পাৰোঁ সেইটোৰ ওপৰত আমি চিন্তা কৰিব লাগে আৰু মই যি ভাবোঁ যিমান পঢ়িলোঁ আগৰ গাঁৱৰ যুগটো যোনটো আছিলে সেই যুগটো আমি আকৌ ঘূৰাই আনিব লাগে কিন্তু এইবাৰ ক'ত আনিব লাগে টাউনত আনিব লাগে চিটিত আনিব লাগে আৰু গাঁৱতো প্ৰয়োজন হৈছে কাৰণ গাঁৱৰ আগৰ দিনৰ গাঁও হৈ থকা নাই এতিয়া চব সলনি হ'ল তাতো এতিয়া প্ৰব্লেম আছে চ'
সেইকাৰণে হিষ্ট্ৰী চাব লাগে, আমি হিষ্ট্ৰী পঢ়িব লাগে, ভাৰতবৰ্ষৰ হিষ্ট্ৰী পঢ়িব লাগে, অসমৰ হিষ্ট্ৰী পঢ়িব লাগে, আমাৰ শ্ৰৱণ কুমাৰৰ হেৰি চাব লাগে, কেনেকৈ তেওঁ নিজৰ মাক দেউতাকক কেনেকৈ লৈ নিজৰ মানে ৰেছপনচিবিলিটি চব হেৰি কৰিলে, পূৰা কৰিলে, সেইখিনি চাব লাগে। নমস্কাৰ, মোৰ নাম আকাংক্ষা এছ ভাৰ্গৱ। মই অভয়াপুৰী কলেজৰ ভূগোল বিভাগত কাম কৰোঁ আৰু বিশেষকৈ মোৰ বেছি দিন হোৱা নাই এতিয়া কাম কৰা। মই মোৰ নিজৰ এটা PhD কৰি আছোঁ। PhDৰ মোৰ টপিকটো হ'ল এল্ডাৰলি এণ্ড দেয়াৰ ৱেলবিং ইন আৰ্বান এনভাইৰনমেণ্ট। তো মই বিশেষকৈ বয়সস্থ মানুহৰ কি সুবিধা পাইছে, কি অসুবিধা পাইছে চিটি লাইফত বা টাউনত, সেই তেনেধৰণৰ অধ্যয়ন কৰি আছোঁ এতিয়া। অনুভৱটো বহুত ভাল আৰু বহুত বেলেগ। সঁচা কথা ক'ব গ'লে মই অধ্যয়ন কৰি আছোঁ, অধ্যয়ন কৰা হেৰিটো ভাৱ এটা বেলেগ, এটা আপুনি যোনটো কিতাপত পায় বা ধৰক আৰ্টিকেলছত পায়, পেপাৰত পায়, সেইটো বহুত বেলেগ। আৰু ইয়াতে আহি যেতিয়া বাস্তৱত আপুনি চায় বা দেখা পায় কি কাৰ কাৰণত কোন কেলে আছে, আমি সদায় অধ্যয়ন কৰোঁতে দেখা পাওঁ যে চবৰে মানে ধৰক এটা নেগেটিভ ছাইড দেখুওৱা হয় যে এইটো কাৰণত ল'ৰা ছোৱালী এৰি দিছে বা ধৰক কিবা পৰিয়ালৰ প্ৰব্লেমৰ কাৰণে হেৰি হৈছে। কিন্তু ইয়াতে আমি আৰু এটা দেখা পাইছোঁ যে আৰ্থিকভাৱে যদি অসুস্থ হয় মানুহ, তেওঁলোকে বাধ্যত পৰি নিজৰ মাকক বা দেউতাকক থ'বলগীয়া হয়। সেই ধৰণত আমি সেই দৃষ্টিটো এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই এতিয়ালৈকে বুকত বা ক'ত য'তে কওক। বিশেষকৈ আমি আশ্ৰমৰ কথা কওঁ, আমি জেনেৰেলি এটা নেগেটিভ এটা হেৰি থাকোঁ যে কি কয় আশ্ৰমত থকা মানে নেগেটিভে হ'ব, কিবা এটা বেয়া কাৰণতে আছে। কিন্তু কিছুমান যোনে ল'ৰা ছোৱালীয়ে যোনকেইজনে নিজৰ মানে মাক দেউতাকক চাব পৰা নাই কিবা এটা কাৰণত, ধৰক নিজে ভালকৈ আৰ্ণ কৰিব পৰা নাই বা কিবা এটা দিগদাৰ পাইছে, তেওঁলোকেও ৰাখিছে আৰু তেওঁলোকে যে খবৰ দি আছে, সদায় খবৰ লৈ থাকে, যিমান পাৰে নিজৰ ফালৰ পৰা কৰে, সেইটো মানে মই বহুত বেলেগ ধৰণৰ এটা হেৰি পালোঁ। আৰু এতিয়া আহিহে গম পাইছোঁ যে চিটুৱেশ্যন চবৰে বেলেগ বেলেগ, সদায় নেগেটিভ নহয় আশ্ৰমত থকা। আৰু ইয়াতে আহি যে মই দেখা পালোঁ আশ্ৰমটোত ইমান ধুনীয়া এটা মানে এনভাইৰনমেণ্ট, খুব ধুনীয়াকৈ আপোনালোকেও হাঁহি ধেমালি কৰি আছে, চবখিনি ধুনীয়াকৈ ৰাখিছে, ইমান মানুহৰ চকুৰ বেমাৰ আপোনালোকে ঠিক কৰিছে। কেইজন মানুহৰ ক'লে আপোনালোকে চাগে 7জন, 8গৰাকী মানুহৰ চিকিৎসা কৰোৱা আৰু তেওঁলোকৰ অন্ধ হোৱাৰ পৰা আৰু চকু এটা নতুনকৈ দিয়া, সেইটো কিমান ডাঙৰ কথা। মানুহ এনেকুৱা কাম কৰি আছে আৰু মই ভাবোঁ এনেধৰণৰ আৰু আশ্ৰম হ'বহে লাগে আৰু হ'ব লাগে। আৰু ব্যৱস্থাটো মানে যদি চৰকাৰে আৰু কৰে আৰু মানে যেনেকৈ কওক ফাণ্ড ট্ৰান্সফাৰটো আৰু ইজি হ'ব লাগে। হয়, আমি মানে কোৱালিটি চাব লাগে, ইনস্পেকশ্যন কৰিব লাগে, কিন্তু ফাণ্ডটো যিহেতু এটা বাধা নহওক এনেধৰণৰ আশ্ৰমৰ কাৰণে, সেইটো মানে চৰকাৰে হওক বা যিয়ে হওক তেওঁলোকে এইটো মানে ঠিক কৰিব লাগে বস্তুটো। অধ্যয়নৰ মাজত মই ধৰক এতিয়া মই অল্ড এজ হোম গৈছোঁ, তাৰ লগে লগে মই ঘৰে ঘৰেও গৈছোঁ। বহুত ভাল পঢ়া শুনা বয়সস্থ মানুহৰ ঘৰত গৈছোঁ, তেওঁলোকৰ তাত গৈছোঁ, তেওঁলোকৰ ইণ্টাৰভিউ লৈছোঁ। আৰু ধৰক একদম সামান্য বহুত পঢ়া শুনা নহয়, ধৰক ইনকামো বহুত কম, তেনেধৰণৰ ঘৰতো গৈছোঁ। চবৰে কওঁতে এটাই বস্তু মই দেখা পাইছোঁ যে আগৰ ধৰণৰ যোনটো এটা ছ'চাইটি আছিলে, সেই ছ'চাইটিটো থাকি যোৱা নাই। আগতে কি আছিলে, পৰিয়ালে নাচালে ওচৰ চুবুৰীয়া মানুহখিনিও চায়, কিন্তু আজিকালি ওচৰত কোন থাকে কোন নাথাকে সেইটো আমি নিজেই গম নাপাওঁ। তো সেই ধৰণৰ কথা কিন্তু চবেই কৈছে। আৰু আগৰ যোনটো কি কয় নিজৰ যে আত্মীয়তা আছিলে, সেই বস্তুটো যিহেতু আজিকালি চাব গ'লে হেৰাই গৈছে ক'ৰবাত, বিশেষকৈ চিটি লাইফত। এতিয়াও সৰু ঠাইবিলাকত ইমান বেছি নাই হোৱা, কিন্তু চিটি লাইফত এই বস্তুটো আজিও হৈ আছে আৰু এতিয়া মানে বিশেষকৈ বেছি হৈ গৈ আছে দিনে দিনে এই বস্তুটো। উপায়টো ধৰক প্ৰথম কথাটো আমি এতিয়া সৰু ল'ৰা ছোৱালীকেইটাক কি কয় সজাগ কৰিব লাগে যে এনেধৰণৰ প্ৰব্লেম হৈ আছে সমাজত, আৰু বয়সস্থ মানুহ যে সমাজৰ ভাগ হয় সেই বস্তুটো আমি এষ্টাব্লিছ কৰিব লাগিব যে বয়সস্থ মানুহ বয়স হৈ যোৱাৰ লগে লগে মানুহৰ সমাজৰ পৰা আঁতৰি যাব নালাগে।
সমাজৰ ভাগ হয় আৰু সেইকাৰণে প্ৰথম কথা আমি এৱেৰনেছ কৰিব লাগে তাৰ বাহিৰে আমি এনেকুৱা ব্যৱস্থা ল'ব লাগে টাউন হওক গাঁও হওক চিটি হওক ডাঙৰ চিটি হওক এনেকুৱা এটা ব্যৱস্থা ল'ব লাগে যাতে বয়সস্থ মানুহৰ থাকিবৰ কাৰণে সেইবিলাক সুবিধাজনক হওক ধৰক সৰু সৰু বস্তু বহুত সৰু বস্তু ফুটপাথৰ নিচিনা সৰু বস্তু এটা ফুটপাথ কি হয় সৰু ফুটপাথ এটা আছে ওপৰ তল কৰি দিয়া হয় নিজৰ ঘৰৰ সন্মুখত মানুহে নিজৰ কথা ভাবি যে ঠিক আছে ইয়াত অলপ মানে শ্লোপিং কৰি দিয়া কিন্তু সেই বস্তুটো যে বয়সস্থ মানুহ এজনৰ কাৰণে যদি খোজকাঢ়িব খুজিছে সেইটো কিমান ডাঙৰ এটা প্ৰব্লেম হৈ যায় তাৰ বাহিৰে ৰেলিং নাথাকে সেইটো এটা ডাঙৰ প্ৰব্লেম আৰু ধৰক বাকী মেডিকেলৰ এক্সপেন্সেছ বুলি ক'ব গ'লে গভৰ্ণমেণ্ট হেৰিত আছে বহুত কি কয় প্ৰয়োজন আছে কিন্তু যদি কোনোবাই গভৰ্ণমেণ্টত নাযায় প্ৰাইভেটত যাব খোজে কিন্তু আজিকালি যিহে হৈছে প্ৰাইভেটত পইচাৰ এটা ৰেগুলেশ্যন হ'ব লাগে মোৰ মতে আৰু মই এগৰাকীক ইণ্টাৰভিউ কৰিছিলোঁ সেই আইতাগৰাকীয়ে খুব ধুনীয়া কথা এটা কৈছিলে যে আজিকালি কি হৈছে টাউন বা চিটিত ঘৰ ভাড়াৰ একো নিয়মেই নাই কোনোবাই 8,000 ক'ব কোনোবাই 15,000 ক'ব কোনোবাই 20,000 ক'ব থাকাটো দিনে টাউনত বহুত দিগদাৰ হৈ গৈছে কাৰণ বয়সস্থ হোৱাৰ লগে লগে এটা আমাৰ লিমিটেশ্যন আহি যায় আমি কাম কৰিব পাৰোঁ কিন্তু কিছু পৰিমাণেহে পাৰোঁ তো সেইটো কাৰণে কি হয় চবৰে পেঞ্চন নাথাকে চবেই চৰকাৰী চাকৰি কৰি নাথাকা চবৰে বিজনেছ নাই বা চবৰে ল'ৰা ছোৱালী নাচায় তেনেধৰণত কি হয় এটা ৰেগুলেশ্যন আনিব লাগে ৰেণ্টৰ ছিষ্টেম আৰু বাকী যদি আমি এজ এ হোল যেতিয়া ক'বলগীয়া হয় তেতিয়া গোটেই চিটি বা টাউন বা গাঁও বয়সস্থ মানুহক এই কি কয় নিজৰ ভাগ মানে নিজৰ মানুহৰ নিচিনা একদম হেৰি কৰি ল'ব লাগে কি কয় মানি ল'ব লাগে আৰু ধুনীয়াকৈ যেনেকৈ আমি নিজৰ পৰিয়ালক ৰাখোঁ তেনেকৈ চব বয়সস্থ মানুহ আমাৰ পৰিয়াল বুলি ভাবি যদি আমি গোটেই এজ এ ছ'চাইটি চলোঁ তেতিয়াহে আমি এটা ধুনীয়া কি কয় সমাজ ৰাখিব পাৰিম আৰু বিশেষকৈ বয়সস্থ মানুহৰ কাৰণে আকৰ্ষণৰ কাৰণটো মই কৈ আছোঁ মই নিজৰ গ্ৰেজুৱেশ্যন মই নিজৰ আইতা আৰু ককাৰ লগত গোটেই গ্ৰেজুৱেশ্যনৰ 3 বছৰ তাৰ বাহিৰেতো মই সদায় অহা যোৱা কৰিয়ে থাকোঁ ককাহঁতৰ তাতে কিন্তু মই যেতিয়া ককা আৰু আইতাৰ লগত 3 বছৰকৈ থাকিলোঁ মোৰ তেওঁলোকৰ ধৰক ৰেগুলাৰ প্ৰব্লেমবিলাক দেখি মই মানে বৰ হেৰি হওঁ যে ইমান ধুনীয়াকৈ পঢ়া শুনা মানুহ তেওঁলোকে যদি কষ্ট পাই আছে তেওঁলোকে কাৰোবাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিব লাগে তেনেহ'লে বাকী যোনে নাই পঢ়া বা যোনে ধৰক যাৰ ইকনমিক কণ্ডিশ্যন ভাল নহয় আৰ্থিক স্থিতি বহুত বেয়া তেওঁলোকে কিমান কষ্ট পাই আছে সমাজত তো মোৰ আকৰ্ষণটো বিশেষ প্ৰথম এইটো আছিলে যে মই বহুত ক্ল'জলি দেখা পালোঁ যে বয়স হোৱাৰ পিছত কি ধৰণৰ প্ৰব্লেম আহিব পাৰে তাৰ বাহিৰে যেতিয়া পঢ়িলোঁ মোৰ অলপ মানে কি হয় মই জিঅ'গ্ৰাফীৰ হয় মই যেনেকৈ ক'লোঁ মই ভূগোল পঢ়োঁ ভূগোল পঢ়ি থাকোঁতে ভূগোলৰ এটা আছে সামাজিক ভূগোল তো মই বিশেষকৈ সদায় সামাজিক ভূগোলৰ ফালে মোৰ এটা আকৰ্ষণ আছিলে সদায় মানে মোৰ যেতিয়া পঢ়োঁ অধ্যয়ন কৰোঁ মোৰ তেনেকুৱা টপিকবিলাকত ইণ্টাৰেষ্ট আহে তো গোটেইখিনি মিলি মই নিজে যি মানে দেখা পাইছোঁ বা যি এক্সপিৰিয়েঞ্চ কৰিছোঁ বা নিজৰ ককাহঁতৰ চকুৰে যি দেখা পালোঁ যে কি প্ৰব্লেম আছে সেইবিলাক কাৰণত মই বিশেষকৈ এই অধ্যয়নটো কৰা মানে চুজ কৰিলোঁ আৰু এইটো কৰিম বুলি